Hello my dear students, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ অনুশীলনী 2.2 অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 গোটেইখিনি সমাধান কৰি দিছিলো তোমালোকে যদি চোৱা নাই চাই লবা আজি চোৱা কোৱেশ্চন নম্বৰ 3 কাখত উল্লেখিত মানবোৰ বহুপত্ৰৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা ইয়াতে কিছুমান বহুপদ দিয়া আছে আৰু কাখত কিছুমান মান দিয়া আছে x ৰ মান দিয়া আছে আৰু এই মানটোৰ কাৰণে এই বহুপত্ৰৰ মান শূন্য হয় নে নহয় হেতু সত্যাপন কৰি চাব কৈছে অৰ্থাৎ প্ৰমাণ কৰি চাব কৈছে সো নম্বৰ 1 ত কি দিয়া আছে px = 3x + 1 x ৰ মান কিমান দিয়া আছে -1/3 সো px = 3x + 1 x = -1/3 therefore p x ৰ ঠাইত আমি কি লিখিব পাৰো 1/3 লিখিম আমি কাৰণ x ৰ মান কিমান দিয়া আছে -1/3 দিয়া আছে সেই কাৰণে যত x আছে তাতে আমি কি বহাম x ৰ মানটো বহাই দিম সো p x ৰ ঠাইত কি বহাই দিছো -1/3 ইকুৱেল 3x + 1 অৰ্থাৎ 3 * x ৰ মান কিমান -1/3 ওকে যত x আছে তাতে কি বহাই দিছো -1/3 + 1 ইয়াতে কি আছে 1 আছে এতিয়া সৈটো সিম্পলিফাই কৰিব লাগিব ইয়াতে 3 আৰু এই 3 টো তলত আছে অৰ্থাৎ 3 আৰু 3 কি যাব ক্যান্সেল যাব বাকি থাকিলে আমাৰ কি -1 আৰু +1 আগৰে পৰে আছে এতিয়া সব -1 + 1 দুয়োটা ক্যান্সেল গৈ কিমান আহিব 0 আহিব অৰ্থাৎ এতে x = -1/3 কাৰণে 3 কাৰণে এই px ৰ ভ্যালুটো কিমান আহিল 0 আহিল এতিয়া কোৱেশ্চনটো সো কি কৈছে বহুপত্র শূন্য হয় না সত্যাপন কৰিছে অৰ্থাৎ x = -1/3 বহুপত্ৰৰ এটা শূন্য হয় তে কি লিখিব লাগিব therefore x = -1/3 বহুপত্ৰৰ এটা শূন্য হয় গতিকে এটো সত্যাপন হৈ গল কাৰণ x = -1/3 কাৰণে বহুপত্ৰৰ মান কিমান পাইছো 0 পাইছো সেই কাৰণে আমি কি লিখিব পাৰো therefore x = -1/3 মানৰ বাবে x = -1/3 কি হয় বহুপত্ৰৰ এটা শূন্য হয় সো কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে নম্বৰ 2 px = 5x - 5 x = 4/5 সো নম্বৰ 2 px = 5x - 5 x ৰ মান দিয়া আছে x = 4/5 এটো দিয়া আছে অৰ্থাৎ x ৰ মান 4/5 ৰ কাৰণে px ৰ মান শূন্য হয় নে নহয় এটো সত্যাপন কৰি চাব লাগে therefore p x ৰ মান কিমান দিয়া আছে 4/5 গতিকে ব্ৰেকেটৰ ভিতৰত কি লিখিম 4/5 লিখিম এতিয়া সো 5x - 5 অৰ্থাৎ 5 * x ৰ মান কিমান দিয়া আছে 4/5 - পাই হিচাপে ৰাখি দিম ওকে এতিয়া সো 5 আৰু 5 ক্যান্সেল গল বাকি থাকিলে 4 - পাই অৰ্থাৎ 4 - পাই এটো কি 0 সমান নহল সেই কাৰণে কি লিখিলো not equal to 0 অৰ্থাৎ 4 - পাই not equal 0 অৰ্থাৎ x = 4/5 ৰ কাৰণে px ৰ মানটো কি নহল 0 নহল সেই কাৰণে therefore x = 4/5, বহুপত্ৰৰ অৰ্থাৎ px ৰ এনেকৈ লিখিব পাৰো বহুপদ px ৰ এটা শূন্য নহয় বুলি ক'ব লাগিব ওকে x = 4/5 বহুপদ px ৰ এটা শূন্য নহয় কাৰণ ইয়াতে সমাধান কৰি শূন্য পোৱা নাই কোৱেশ্চন নম্বৰ 3 সোৱা কোৱেশ্চন নম্বৰ 3 কি কৈছে px = x² - 1 x ৰ ভ্যালু 1 আৰু -1 x ৰ মান কেইটা দি আছে দুটা দি আছে সোৱা নম্বৰ 3 কি দি আছে px = x² - 1 x = 1 আৰু -1 x ৰ মান দুটা দি আছে অৰ্থাৎ দুবাৰ কৰিব লাগিব একবাৰ x ৰ মান 1 লৈ ইয়াৰ মানটো উলিয়াম আৰু একবাৰ x ৰ মান -1 লৈ px ৰ মানটো উলিয়াম therefore p1 অৰ্থাৎ x ৰ মান 1 লোৱা হৈছে x² অৰ্থাৎ 1 ৰ স্কয়াৰ দিব লাগিব 1² - 1
1 স্কোয়ার করলে কিমান হয় 1 মাইনাস 1 1 মাইনাস 1 কিমান 0 অর্থাৎ পি এক্সৰ মান 0 আৰু পি মাইনাস 1 অর্থাৎ এক্সৰ মান মাইনাস 1 বহুৱাই পাওঁ এক্স স্কোয়ার মাইনাস 1 অর্থাৎ মাইনাস 1 স্কোয়ার মাইনাস 1 মাইনাস 1 স্কোয়ার করলে কিমান আহিব 1 মাইনাস 1 1 মাইনাস 1 ইকুয়াল টু 0 অর্থাৎ দুয়োটা ক্ষেত্ৰত আমি কি পালো 0 পালো therefore x equal to 1, minus 1 বহুপদ px ৰ এটা শূন্য হয় গতিকে x equal to 1 আৰু minus 1 বহুপদ px ৰ এটা শূন্য হয় কাৰণ দুয়োটা ক্ষেত্ৰতে px ৰ মান আমি কিমান পাইছো 0 পাইছো তে কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 ত কি দি আছে সোয়া কোশ্চেন নম্বৰ 4 px equal to x plus 1 x minus 2 x ৰ মান minus 1 আৰু 2 দুটা দিয়া আছে কে px equal to x plus 1 x minus 2 comma x equal to minus 1 আৰু 2 দুটা ভ্যালু দিয়া আছে therefore p minus 1 প্ৰথমতে p minus 1 উলিয়াম x ৰ মান কি হ'ব ইয়াতে minus 1 plus 1 কাৰণ x ৰ মান minus 1 বুলি কনসিডাৰ কৰিছো x ৰ মান minus 1 আৰু minus 2 ওকে যত যত x আছে x ৰ মানটো বহাই দিছো minus 1 plus 1 এটো কি 0 হ'ব ইনটু ইয়াতে কি চিন আছে পূৰণ চিন আছে minus 1 আৰু minus 2 অৰ্থাৎ ইয়াতে কি হ'ব আমাৰ minus 3 তে 0 আৰু minus 3 পূৰণ কৰিলে কিমান আহিব 0 আহিব তাৰ পিছত p2 উলিয়াম এতিয়া p2 উলিয়াম অৰ্থাৎ x plus 1 x ৰ মান 2 plus 1 আৰু x minus 2 x ৰ মান 2 minus 2 এটো মানটো বহাই দিলো ওকে 2 plus 1 3 into 2 minus 2 equal to 0 so 3 into 0 কিমান আহিব 0 আহিব গতিকে দুয়োটা ক্ষেত্ৰতে 0 পালো therefore x equal to minus 1 2 বহুপদ px ৰ এটা শূন্য হয় গতিকে x minus 1 2 বহুপদ px ৰ এটা শূন্য হয় গতিকে এইটো হল আমাৰ आंसर তে সোয়া কোশ্চেন নম্বৰ 5 ত কি দিয়া আছে px equal to x square x ৰ মান 0 দিয়া আছে কোশ্চেন নম্বৰ 5 সোয়া কোশ্চেন নম্বৰ 5 px equal to x square x equal to 0 x ৰ মান কিমান দিয়া আছে 0 দিয়া আছে therefore p x ৰ মান কি বন 0 বহাম p0 equal x square অৰ্থাৎ 0 square 0 square কৰিলে কিমান আহিব 0 আহিব therefore x equal to 0 যারা সৰুকৈ লিখিব পাৰিম px ৰ অৰ্থাৎ বহুপদৰ এটা শূন্য হয় গতিকে কি লিখিব পাৰিলো x equal to 0 px ৰ এটা শূন্য হয় নম্বৰ 6 ত দিয়া আছে px equal to lx plus m x ৰ মান দিয়া আছে minus m/l so নম্বৰ 6 ত কি দিয়া আছে px equal to lx plus m x ৰ মান দিয়া আছে minus m/n এটো দিয়া আছে therefore p x ৰ মান কিমান minus m divided by l equal l into x ৰ মান কিমান minus m divided by l plus m এতিয়া সোয়া
এল আৰু এল কেঞ্চেল গ'ল, বাকী থাকিল আমাৰ কিমান মাইনাছ এম আৰু ইয়াতে কি বাকী থাকিল প্লাছ এম। মাইনাছ এম প্লাছ এম দুয়োটা কেঞ্চেল গ'ল, কিমান হ'ব 0 আহিব। therefore x equal to minus m by l বহুপদ px বা ডাইরেক্ট px এটা শূন্য হয়। নাম্বার 7 কি দিয়ে আছে 3x স্কয়ার মাইনাস 1 x এর মান -1/√3 আর 2/√3 দিয়ে আছে। px equal to 3x স্কয়ার মাইনাস 1 x এর ভ্যালু -1/√3 আর 2/√3। therefore p minus 1/√3 equal to 3 into x এর মান কিমান -1/√3 স্কয়ার আছে স্কয়ার দিব লাগিব -1। ওকে, এতিয়া চোৱা প্ৰথম স্কয়াৰটো সমাধান কৰো। 3 into -1 মাইনাস স্কয়ার করলে প্লাস আহিব, 1 এর স্কয়ার করলে উপৰত কিমান আহিব 1 আৰু তলত √3 স্কয়ার করলে কিমান আহিব আমাৰ অনলি 3 আহিব -1। 3 কেনসেল গ'ল, বাকি থাকিল 1 -1 ইকুয়াল টু কিমান আহিল 0। again p 2/√3 এতে x এর মান কি লব লাগিব 2/√3 লব লাগিব। 3 into x স্কয়ার মান কে x এর মান কিমান 2/√3 স্কয়ার দিব লাগিব -1। তেছো 3 into 2 স্কয়ার করলে কিমান আহিব 4 আর √3 স্কয়ার করলে কিমান আহিব 3 √3 into √3 কিমান হয় 3 হয় -1। 3 cancel 4 -1 কিমান আহিব 3 আহিব, কিন্তু 3 to কি 0 নহল, 0 সমান নহল, সেই কাৰণে কি দিব লাগিব not equal to 0। therefore x is equal to -1/√3 px এটা শূন্য হয়, কারণ x equal to -1/3 কাৰণে কিমান পাইছো 0 পাইছো, সেই কাৰণে কি হ'ব ইয়াতে x equal to -1/√3 px এটা শূন্য হয়। কিন্তু x এর মান 2/√3 কাৰণে x এর মান 2/√3 কাৰণে কি পাইছো 3 পাইছো, আর এটা 0 সমান নহয়, গতিকে এটা শূন্য নহব। x equal to 2/√3 px এটা শূন্য নহয়, কারণ 0 পোৱা নাই, সেই কাৰণে শূন্য নহয়। তে চোৱা লাষ্টত যেটো দি আছে নাম্বার 8 px equal to 2x plus 1 x is equal to 1/2। নাম্বার 8 দি আছে px equal to 2x plus 1 x equal to 1/2। so px equal to 2x plus 1 x এর ভ্যালু কিমান দি আছে 1/2। therefore p x অর্থাৎ কি বহাম 1/2 equal to 2 into 1/2 plus 1 2 cancel গ'ল, বাকি থাকিল 1 plus 1 equal to কিমান 2 আর 2 কি নহল 0 সমান নহল। ওকে, therefore x equal to 1/2 px এটা শূন্য নহয়, কারণ ইয়াতে px এর মান কিমান পালো 2 পালো, যেটো 0 সমান নহয়, সেই কাৰণে x equal to -1/2 px এর এটা শূন্য নহয়।
সো তেনেহ'লে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 ইয়াতে 8টা কুৱেশ্যন দিয়া আছে গোটেইখিনি সমাধান কৰিলোঁ গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিম আৰু ইয়াৰ পিছৰ যেটো ইম্পৰ্টেন্ট থিওৰি দিয়া আছে ভাগশেষ উপপাদ্য ৰিমাইন্ডাৰ থিওৰেম ইয়াৰ লগত জড়িত হৰণ অংকবিলাক সমাধান কৰিম